নমস্কাৰ বন্ধু বান্ধৱীসকল মই জ্যোতি শিখাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ' আজি এই ভিডিঅ'টোত মই কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম তাৰ লগতে অতি গুৰুত্বপূৰ্ণ দুটা প্ৰশ্নৰ উত্তৰো মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে যিসকলে আজি এই ভিডিঅ'টো চাই আছে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ তেতিয়াহে আপোনালোকে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দুটাৰ এনসাৰ জানিবলৈ পাব ঠিক আছে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ First question to this say, write the canon of elimination on which the method of difference is based. ব্যতিৰেকী প্ৰণালীত প্ৰয়োগ হোৱা অপহৰণৰ সূত্ৰটো লিখা Next question to this say, write two differences between positive and normative science. বিষয়নিষ্ঠ আৰু আদৰ্শনিষ্ঠ বিজ্ঞানৰ মাজত থকা দুটা পাৰ্থক্য লিখা Next question to this say, write two advantages of experiment over simple observation. সৰল নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ দুটা সুবিধা উল্লেখ কৰা Next question to this say, give a concrete example of the joint method of agreement and difference. মিশ্ৰ অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ এটা বাস্তৱ উদাহৰণ দিয়া Next question to this say, what do you mean by paradox of induction? আগমনৰ বিৰোধাভাস বুলিলে কি বুজা Next question to this say, why are the inductive methods called the method of elimination? আগমনাত্মক পদ্ধতিসমূহক কিয় অপহৰণৰ পদ্ধতি বোলা হয় Next question to this say, mention any two conditions of a valid hypothesis. বৈধ প্ৰকল্পৰ যিকোনো দুটা চৰ্ত উল্লেখ কৰা Next question to this say, define bad analogy with suitable example. উপযুক্ত উদাহৰণৰ সহায়ত কুসাদৃশ্যমূলক বা দুসাদৃশ্যমূলক অনুমানৰ সংজ্ঞা দিয়া Next question to this say, mention two characteristics of objective idealism. বস্তুগত ভাৱবাদৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা Next question to this say, define voluntary action. How many stages are there in a voluntary action? ঐচ্ছিক ক্ৰিয়াৰ সংজ্ঞা দিয়া এটা ঐচ্ছিক ক্ৰিয়াত কেইটা স্তৰ থাকে Next question to this say, write the satisfactory definition of religion. ধৰ্মৰ সন্তোষজনক সংজ্ঞাটো লিখা Next question to this say, give an example of hypothesis concerning law. নিয়ম বিষয়ক প্ৰকল্পৰ এটা উদাহৰণ দিয়া Next question to this say, why do coffee and melon call the method of difference a single method for difference? কফে আৰু মেলনে ব্যতিৰেকী পদ্ধতি কিয় একক ব্যতিৰেকী পদ্ধতি বুলি অভিহিত কৰিছে Next question to this say, why is the method of difference called a method of proof? ব্যতিৰেকী প্ৰণালী কিয় প্ৰমাণৰ প্ৰণালী বুলি কোৱা হয় Next question to this say, what is the theory of pre-established harmony? পূৰ্বস্থাপিত শৃংখলা মতবাদ কি Next question to this say, state two differences between realism and idealism. বাস্তৱবাদ আৰু ভাৱবাদৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা Next question to this say, state Mill's canon of the method of agreement. অন্বয়ী পদ্ধতি সম্পৰ্কে তৰ্কবিদ মিলে আগবঢ়োৱা সূত্ৰটো লিখা Next question to this say, write a short note on final stage or stage of consequence of voluntary action. ঐচ্ছিক ক্ৰিয়াৰ বাহ্য স্তৰ বা পৰিসমাপ্তি স্তৰ সম্পৰ্কে এটা চমু টুকা লিখা Next question to this say, what is pluralistic idealism? বহুত্ববাদী ভাৱবাদ কি Next question to this say, state two differences between voluntary and non-voluntary action. ঐচ্ছিক আৰু অনৈচ্ছিক ক্ৰিয়াৰ মাজত থকা দুটা পাৰ্থক্য লিখা Next question to this say, what is analogy? Briefly explain two types of analogy with example. সাদৃশ্যমূলক অনুমান কাক বোলে উদাহৰণ সহ দুই প্ৰকাৰৰ সাদৃশ্যমূলক অনুমানৰ সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা
নেক্সট কুৱেশ্যনটো দিছে ৰাইট 4 কেৰেক্টাৰিষ্টিক্স অফ চাইণ্টিফিক ৰিয়েলিজিম। বৈজ্ঞানিক বাস্তৱবাদৰ 4টা বৈশিষ্ট্য লিখা। নেক্সট কুৱেশ্যনটো দিছে ব্ৰিফলি এক্সপ্ৰেছ দ্য 4 কেৰেক্টাৰিষ্টিক্স অফ এনালজি। সাদৃশ্য অনুমানৰ 4টা বৈশিষ্ট্য চমুকৈ প্ৰকাশ কৰা। নেক্সট কুৱেশ্যনটো দিছে মেনশ্যন 4 কেৰেক্টাৰিষ্টিক্স অফ চাইণ্টিফিক ইণ্ডাকশ্যন। বৈজ্ঞানিক আগমনৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা। নেক্সট কুৱেশ্যনটো দিছে এক্সপ্লেইন দ্য ৰিলেশ্যন বিটুইন কজ এণ্ড কণ্ডিশ্যন উইথ দ্য হেল্প অফ চুইটেবল এক্সাম্পল। উপযুক্ত উদাহৰণৰ সহায়ত কাৰণ আৰু উপকাৰণৰ সম্পৰ্ক ব্যাখ্যা কৰা। নেক্সট কুৱেশ্যনটো দিয়া হৈছে ব্ৰিফলি ডিছকাছ দ্য স্ক'প অফ এথিক্স। নীতিবিদ্যাৰ পৰিসৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা। নেক্সট কুৱেশ্যনটো দিছে হোৱাট আৰ দ্য 4 ষ্টেজেছ অফ হাইপ'থেচিছ ডিছকাছ। প্ৰকল্পৰ 4টা স্তৰ কি কি আলোচনা কৰা। নেক্সট কুৱেশ্যনটো দিছে এক্সপ্লেইন উইথ এক্সাম্পল দ্য কোৱান্টিটেটিভ মাৰ্কছ অফ কজ ফ্ৰম দ্য ষ্টেণ্ড পইণ্ট অফ দ্য প্ৰিন্সিপল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি। শক্তিৰ অবিনশ্বৰতাৰ দৃষ্টিভংগীৰে উপযুক্ত উদাহৰণসহ কাৰণৰ পৰিমাণগত লক্ষণ ব্যাখ্যা কৰা। নেক্সট কুৱেশ্যনটো দিছে ৰাইট 2 similarities and 2 dissimilarities between unscientific induction and analogy depends। অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যমূলক অনুমানৰ মাজত থকা 2টা সাদৃশ্য আৰু 2টা বৈসাদৃশ্য লিখা। নেক্সট কুৱেশ্যনটো দিছে এক্সপ্লেইন ভেৰি ব্ৰিফলি 4 এডভান্টেজেছ অফ অবজাৰ্ভেশ্যন অভাৰ এক্সপেৰিমেণ্ট। পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ 4টা সুবিধা অতি চমুকৈ ব্যাখ্যা কৰা। নেক্সট কুৱেশ্যনটো দিছে ৰাইট 4 ডিফাৰেঞ্চেছ বিটুইন মৰেল এণ্ড নন মৰেল একশ্যন। নৈতিক আৰু অনৈতিক কৰ্মৰ মাজত থকা 4টা পাৰ্থক্য লিখা। নেক্সট কুৱেশ্যনটো দিছে হোৱাট ডু ইউ মিন বাই পেৰাডক্স অফ ইণ্ডাকশ্যন। ৰাইট 2 ক্ৰিটিচিজমছ এগেইনষ্ট দ্য পেৰাডক্স অফ ইণ্ডাকশ্যন। আগমনৰ বিৰোধাভাস কাক বোলে। আগমনৰ বিৰোধাভাসৰ বিৰুদ্ধে 2টা সমালোচনা লিখা। নেক্সট কুৱেশ্যনটো দিছে ব্ৰিফলি ডিছকাছ দ্য নেচাৰ অফ এথিক্স। নীতিবিদ্যাৰ প্ৰকৃতি বা স্বৰূপ সম্পৰ্কে চমুকৈ আলোচনা কৰা। নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ ক্ৰুচিয়েল ইনষ্টেন্স এক্সপ্লেইন। নিৰ্ণায়ক দৃষ্টান্ত কি ব্যাখ্যা কৰা। নেক্সট কুৱেশ্যনটো দিয়া হৈছে ব্ৰিফলি ডিছকাছ দ্য মেণ্টেল ষ্টেজ অফ ভলাণ্টেৰী একশ্যন। ঐচ্ছিক ক্ৰিয়াৰ মানসিক স্তৰৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা। নেক্সট কুৱেশ্যনটো দিছে ৰাইট শ্বৰ্ট নোট অন প্লেটুছ আইডিয়েলিজিম। প্লেটুৰ ভাৱবাদৰ বিষয়ে চমুটোকা লিখা। নেক্সট কুৱেশ্যনটো দিছে গিভ 4 কেৰেক্টাৰিষ্টিক্স অফ হেগেলছ অবজেক্টিভ আইডিয়েলিজিম। হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদৰ 4টা বৈশিষ্ট্য আগবঢ়োৱা। নেক্সট কুৱেশ্যনটো দিছে ষ্টেট 2 এডভান্টেজেছ এণ্ড ডিছএডভান্টেজেছ অফ দ্য জইণ্ট মেথড অফ এগ্ৰিমেণ্ট। অন্বয়ী প্ৰণালীৰ 2টা সুবিধা আৰু 2টা অসুবিধা উল্লেখ কৰা। নেক্সট কুৱেশ্যনটো দিছে ব্ৰিফলি এক্সপ্ৰেছ 4 পইণ্টছ অফ ক্ৰিটিচিজিম এগেইনষ্ট চাইণ্টিফিক ৰিয়েলিজিম। বিজ্ঞানসন্মত বাস্তৱবাদৰ বিৰুদ্ধে 4টা সমালোচনা চমুকৈ প্ৰকাশ কৰা। নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য প্ৰব্লেম অফ ইণ্ডাকশ্যন। হাউ কেন উই ছল্ভ দ্য প্ৰব্লেম অফ ইণ্ডাকশ্যন। আগমনৰ সমস্যা কি। আগমনৰ সমস্যা আমি কেনেদৰে সমাধান কৰিব পাৰোঁ। নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য কেৰেক্টাৰিষ্টিক্স ইমপাৰফেকশ্যন অফ মেথড অফ এগ্ৰিমেণ্ট। হাউ কেন দ্য প্ৰব্লেম বি অভাৰকম। অন্বয়ী প্ৰণালীৰ প্ৰকৃতিগত অপূৰ্ণতা কি। এই অসুবিধা কেনেকৈ দূৰ কৰিব পাৰি। এইখিনি আছিলে আজিৰ কুৱেশ্যনখিনি। বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন। ইয়াৰ পৰা বহুতকেইটা আপোনালোকৰ কমন পৰিব।
এতিয়া আহোঁ শেষৰ দুটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰলৈ আহকচোন চাওঁ কি দিয়া আছে সৰল বাস্তৱবাদ আৰু বিজ্ঞানসন্মত বাস্তৱবাদৰ মাজৰ কেইটামান পাৰ্থক্য উল্লেখ কৰা এই কুৱেশ্যনটো অতি গুৰুত্বপূৰ্ণ এই কুৱেশ্যনটোত 4 মাৰ্কছ দিয়া হৈছে সৰল বাস্তৱবাদ আৰু বিজ্ঞানসন্মত বাস্তৱবাদ হ'ল বাস্তৱবাদৰ দুটা প্ৰকাৰ সৰল বাস্তৱবাদ আৰু বিজ্ঞানসন্মত বাস্তৱবাদৰ মাজত থকা পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ'ল প্ৰথমটো পাৰ্থক্য হৈছে সৰল বাস্তৱবাদৰ মতে বাহ্য বস্তুবোৰক তাৰ গুণৰ দ্বাৰা জনা যায় আনহাতে বিজ্ঞানসন্মত বাস্তৱবাদৰ মতে বাহ্য বস্তুবোৰক মুখ্য গুণৰ দ্বাৰাহে জনা যায় বস্তুত থকা গৌণ গুণবোৰ অস্থায়ী আৰু ব্যক্তিভেদে পৰিৱৰ্তনশীল নেক্সট পাৰ্থক্যটো হৈছে সৰল বাস্তৱবাদ প্ৰত্যক্ষ জ্ঞানৰ লগত জড়িত আনহাতে বিজ্ঞানসন্মত বাস্তৱবাদৰ মতে জ্ঞান এক পৰোক্ষ প্ৰক্ৰিয়া তৃতীয়টো পাৰ্থক্য হৈছে সৰল বাস্তৱবাদৰ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত কোনো তৃতীয় বা মধ্যম পন্থা নাথাকে আনহাতে বিজ্ঞানসন্মত বাস্তৱবাদৰ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত তৃতীয় পন্থা থাকে চতুৰ্থটো পাৰ্থক্য হৈছে সৰল বাস্তৱবাদৰ মতে বস্তুক প্ৰত্যক্ষভাৱে ইয়াৰ প্ৰকৃত ৰূপতে প্ৰত্যক্ষ কৰা হয় আনহাতে বিজ্ঞানসন্মত বাস্তৱবাদৰ মতে আমি প্ৰকৃত বস্তুক নেদেখো ইয়াৰ প্ৰতিলিপিকহে দেখো এতিয়া আহোঁ শেষৰটো প্ৰশ্নলৈ অন্বয় প্ৰণালীৰ প্ৰকৃতিগত অপূৰ্ণতা কি এই অসুবিধা কেনেকৈ দূৰ কৰিব পাৰি উত্তৰটো হ'ব এই কুৱেশ্যনটো 2020 আহিছিলে 4 মাৰ্কছৰ কাৰণে অন্বয় প্ৰণালীৰ প্ৰকৃতিগত অপূৰ্ণতা হ'ল নানা কাৰণবাদৰ সম্ভাৱনীয়তা নানা কাৰণবাদৰ সম্ভাৱনীয়তাই অন্বয় প্ৰণালীক নিষ্ফল কৰি তোলে অন্বয় প্ৰণালীৰ প্ৰকৃতিগত অপূৰ্ণতাই এই প্ৰণালীটোৰ প্ৰকৃতি বা স্বভাৱৰ মাজত নিহিত থকা অসুবিধাক নিৰ্দেশ কৰে অন্বয় প্ৰণালীৰ প্ৰকৃতিগত অপূৰ্ণতা দূৰ কৰাৰ উপায় অন্বয় প্ৰণালীৰ প্ৰকৃতিগত অপূৰ্ণতাক সম্পূৰ্ণৰূপে দূৰ কৰিব নোৱাৰি যদিও দুটা উপায়েৰে এই দুখ বহু পৰিমাণে দূৰ কৰিব পাৰি প্ৰথমতে দৃষ্টান্তৰ সংখ্যা বৃদ্ধি কৰিব লাগিব দৃষ্টান্তৰ সংখ্যা বৃদ্ধি কৰি গৈ থাকিলে যদি দেখা যায় যে এক বৃহৎ সংখ্যক দৃষ্টান্তৰ মাজত মাত্ৰ এটা বিষয়তে মিল থাকে তেনেহলে মিল থকা বিষয়টোৱেই অন্বেষণীয় ঘটনাৰ কাৰণ বা কাৰ্য হোৱাৰ সম্ভাৱনা অধিক গতিকে দৃষ্টান্তৰ সংখ্যা যিমানেই বৃদ্ধি পাব সিমানেই এই প্ৰণালীৰ নানা কাৰণবাদ সম্ভাৱনাৰ দুখো কমি আহিব দ্বিতীয়তে মিশ্ৰ অন্বয় ব্যতিৰেকী প্ৰণালী প্ৰয়োগৰ দ্বাৰা প্ৰকৃতিগত দুখক বহু পৰিমাণে নিৰ্মূল কৰিব পাৰি মিশ্ৰ অন্বয় ব্যতিৰেকী প্ৰণালীত সদৰ্থক আৰু নঞৰ্থক দুই শ্ৰেণীৰ দৃষ্টান্ত নিৰীক্ষণৰ জৰিয়তে সংগ্ৰহ কৰা হয় সদৰ্থক দৃষ্টান্তত অন্বেষণীয় ঘটনাটো উপস্থিত থাকে আৰু নঞৰ্থক দৃষ্টান্তত অন্বেষণীয় ঘটনাটো অনুপস্থিত থাকে সদৰ্থক দৃষ্টান্ত শ্ৰেণীৰ মিল থকা বিষয়টোক অন্বেষণীয় ঘটনাৰ কাৰ্য বা কাৰণ হিচাপে বিচাৰি উলিওৱাত সহজ হয় এই সিদ্ধান্ত অধিক নিশ্চিত আৰু নিৰ্ভৰযোগ্য সেয়েহে এই প্ৰণালীৰ প্ৰয়োগে নানা কাৰণবাদৰ সম্ভাৱনা বহু পৰিমাণে দূৰ কৰাত সহায় কৰে আজি এই ভিডিঅ'টোত ইমানখিনি আছিলে
সৰল বাস্তৱবাদ আৰু বিজ্ঞানসন্মত বাস্তৱবাদৰ মাজৰ মই যি চাৰিটা পাৰ্থক্য উল্লেখ কৰিলোঁ, যিহেতু সৰল বাস্তৱবাদ কনচেপ্টটো নতুন চিলেবাছ অনুসৰি কাটি দিয়া হৈছিলে, গতিকে সৰল বাস্তৱবাদৰ লগত ৰিলেটেড থকা প্ৰশ্ন হয়তো নাহিব। যদিও এই কুৱেশ্যনটোৰ এনচাৰ বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে মোক বিচাৰি আছিলে, সেয়েহে মই এই কুৱেশ্যনটোৰ এনচাৰটো দিছোঁ। গতিকে যিখিনিয়ে এই ভিডিঅ'টো চাই আছে উত্তৰটো লিখি ল'ব। ভিডিঅ'টো চাই ভাল লাগিলে লগৰ ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে আজি পোনপ্ৰথমবাৰৰ বাবে মোৰ এই ভিডিঅ'টো চাই আছে, সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগলৈ মোৰ পৰা এনেধৰণৰ ভিডিঅ' পাই থাকে। আজিলৈ ইমানেই।